যেতিয়া মায়াৰ কথা ক'ল, মায়াৰ সম্পৰ্কত কথা জানি নিমি বিস্ময় মানিছে যে মায়াৰ ইমান দুৰ্জয় শক্তি বুলি কৈছে। এতিয়া মায়া মানে মিছা, মায়া মানে অসন্ত, মায়া মানে বিনাশী আৰু মায়া মানে জড়। এই যিমানবোৰ নিৰ্মাণ হৈ আছে সকলো মায়াৰ দ্বাৰা নিৰ্মাণ হৈ আছে বুলি কৈছে। এতিয়া প্ৰভুসকল, এই যে মায়া আৰু সত্যৰ যিটো অন্বেষণ, এই মায়া আৰু সত্যৰ অন্বেষণটোকেই আধ্যাত্মিক বুলি কয়। এতিয়া মায়া কি আৰু সত্য কি মহাপুৰুষ মাধৱদেৱ গুৰুজনাই কৈছে, সত্য অসত্যৰ জড় চৈতন্যৰ মাজতো যিটো প্ৰকাশ হয় তাকে বোলে মন, যেহি জীৱা উপাসে সেহি সেইটো পাৱে। এতিয়া সত্য আৰু অসত্য, জড় আৰু চৈতন্যৰ মাজত যিটো প্ৰকাশমান হৈ আছে সেইটোক মন বুলি কৈছে। আৰু এই মনটোক মায়াই পৰিচালনা কৰি আছে। আৰু এই মনতেই দুটা বস্তু আছে, এটা সত্য আৰু অসত্য, জড় আৰু চৈতন্য। এতিয়া যেহি জীৱ চাহে সেহি সেইটো পাবে। আপুনি কোনটো চাব? এতিয়া যদি আপুনি মায়াটোক বিচাৰিছে, অৰ্থাৎ মিছা আসক্তিৰ দ্বাৰা হোৱা বিনাশী গুণটোক বিচাৰিছে, তেতিয়াহ'লে সেই গুণটোনো কি কি তাক মানে ভক্তিৰ প্ৰেমাৱলীত কৈছে যে 10জন মহন্ত 1জন হৰি, ইহাৰ তত্ত্বক কহু সাংগ কৰি। 10জন মহন্ত বুলি কৈছে। লোভ, কাম, ক্ৰোধ, মোহ, গৰ্ব, অহংকাৰ, হিংসা, কামনা, আশা, মহাবেভিচাৰ, এহি মহা দুৰ্জয় পুত্ৰৰ যে মায়া ৰ। এই মায়াৰ 10জন পুত্ৰ এইকেইজন বুলি ক'লে। আৰু মায়াৰ এই 10জন পুত্ৰৰ সহায় যিজনে লৈছে বা লৈ যে সংসাৰত নিবাস কৰি আছে, তেওঁ তেতিয়াহ'লে কাক লৈ আছে বুলি কৈছে? অসত্য আৰু জড়ৰ মাজত আছে। তাৰ পাছত ভকতিৰ একাদশী সন্তান, অৰ্থাৎ ভক্তিৰ মাতৃ 11জন সন্তান আছে বুলি কৈছে। সেইকেইজনক যদি আমি আশ্ৰয় লৈ আছোঁ, তেতিয়াহ'লে আমি সত্যত আছোঁ বুলি কৈছে। এতিয়া ভক্তিৰ মাতৃ 11জন পুত্ৰ কোন কোন? শ্ৰৱণ কীৰ্তন আচৰণ দাস্য সাহিত্য আত্মনিবেদন পদ সেৱন আৰু কি বুলি কৈছে? স্মৰণ মহাবিশ্বাস। এই যে 11জন যদি হৃদয়ত উদয় হৈ আছে, তেতিয়াহ'লে আপুনি সত্য আৰু ভক্তিৰ মাতৃৰ ফালে আছে। এতিয়া আপুনি কোনটো চিন্তা কৰিব, আপোনাক লাগে কোনটো, সেইটো আপোনাৰ কথা কৈছে, আপোনাৰ কথা। যেহি জীৱা উপাসে সেহি সেইটো পাবে। আপুনি যদি মায়াক উপাসনা কৰে তেতিয়াহ'লে মায়াক পাব, আৰু যদি আপুনি ভক্তি মাতৃক উপাসনা কৰে তেতিয়াহ'লে ভক্তি মাতৃক পাব। আৰু ভক্তি মাতৃক পাবৰ কাৰণে এই 11টা সন্তান আমাক নিশ্চয়কৈ লাগিব, তেতিয়াহে আমি ভক্তি মাতৃক লাভ কৰিব পাৰিম। আৰু প্ৰথম স্কন্ধত কৈছে, ব্যাসক কোৱাচলৰে দেৱ ঋষি নাৰদে অৰ্থাৎ যেতিয়া উপদেশ দিছিল, উপদেশত যেতিয়া ভগৱন্তক দৰ্শন কৰিব বিচাৰিলে, তেতিয়া ব্যাস মহামুনিয়ে এনেধৰণে বহি বোলে চিন্তন কৰিলে। তেতিয়া কি দেখা পালে বুলি কৈছে? বাওঁ পাশে মায়া মাতি, দক্ষিণে ভক্তিৰ মাঁ, দুহান্তৰ মধ্যস্থ আছে প্ৰভু ভগৱান। অৰ্থাৎ ইফালে ভক্তি মাতৃ, ইফালে মায়া মাতৃ। এই ভক্তি মাতৃয়ে মেলাবন্ত, মায়া মাতৃ বান্ধন্ত। চাওকচোন, অৰ্থাৎ এই যে কাম, ক্ৰোধ, লোভ, মোহ, মদ, মৎসৰ্য, দম্ভ, অহংকাৰ, ঈৰ্ষা, আসুৰ, তিৰস্কাৰ, নিন্দা, ঘৃণা, এইবিলাকে আমাক সংসাৰৰ বিষয়ৰ বান্ধনত বান্ধে বুলি কৈছে। আৰু ভক্তি মাতৃয়ে মেলাবন্ত বুলি কৈছে। ভক্তি মাতৃ পুত্ৰকেইটা যদি আমাৰ লগত থাকে, তেতিয়াহ'লে ই আমাক মোকলাই দিয়ে বুলি কৈছে। কিহৰ পথ মোকলাই দিয়ে? ভক্তি কৰিলে মায়াৰ বান্ধনৰ পৰা আমি মুক্ত
মুক্তি পাব পাৰোঁ। আৰু ভক্তি কৰিলেহে মুক্তি পাম। এতিয়া ভক্তি ক'ত কৰিম প্ৰভুসকল, এইটো ডাঙৰ কথা হয়নে? সংসাৰৰ সাগৰে জানা গুৰুহে সাৰ। সংসাৰৰ সাগৰখনত একমাত্ৰ কিন্তু গুৰুহে সাৰ বুলি কৈছে। গুৰুক চিনিলে চিনিবাৰ আন ঠাই নাই। গুৰুক চিনিলে আৰু চিনিবাৰ অন্য বেলেগ ঠাই নাই বুলি কৈছে। গুৰুহে পৰম বান্ধৱ, গুৰুকে পৰম বান্ধৱ বুলিয়ে জানিলে যিটো জন, অনায়াসে তৰিলে দুঘূৰ সংসাৰ সাগৰ। গুৰু পিতৃ মাতৃ বিধাতাৰো বিধি, গুৰু কৃপা কৰে যাক হৈবে সৰ্ব সিদ্ধি। হৰিগুৰু বৈষ্ণৱক কৰি এক ঠাই, অনায়াসে তৰিবেশ সংসাৰ সমুদায়। এতিয়া আপোনালোকে অনায়াসে তৰিব পাৰিব বুলি কৈছে। হৰিগুৰু বৈষ্ণৱক যেতিয়া একঠাই কৰি কৃষ্ণ কথা শ্ৰৱণ কৰিলে, আপোনালোকে এই কৃষ্ণ কথা শ্ৰৱণৰ মাধ্যমেৰে জীৱনশৈলীটো কেনেকৈ আগুৱাই লৈ যাব লাগিব, এই সম্পৰ্কত আপোনালোকে নিজে নিজে অনুধাৱন কৰিব পাৰিব। যে জীৱনটো ভক্তিৰ অবিহনে যে মিছা, এই কথাটো আমি নকৈ ভাগৱতে ক'ব। সেইটো কাৰণে এই যে আপোনালোকে ভাগৱত পাতিছে, আপোনালোকক প্ৰশংসা কৰিছে। যিটো কলি যুগে হৰি আনকো বোলাৱে, আপুনি হৰিৰ চৰিত্ৰ সদা গাৱে, জীৱন্তে মুকুট তৰা হ'ব সাধু জন। জীৱন্তে মুকুট বুলি কৈছে। হেনকে সাধুৰ সংগ লৈবে বুদ্ধিমন্ত নৰ,